আচলতে আমি জানিবলৈ পাৰিছোঁ বিগত সময়ত এই গাঁওখনে আচলতে ভোট দিছিলোঁ, আমিয়ে ভোট দিছিলোঁ। তো আমি অনুৰোধ কৰিব বিচাৰিছোঁ, কাৰ ভুলৰ কাৰণে বুলি ক'লে এইটো কথা হ'ব যে ইয়াত যিসকল দায়িত্বক মানে ন্যস্ত কৰিছিলে সেই ব্যক্তিসকলে যদি তেখেতসকলৰ দ্বাৰা এই কামখিনি সম্পূৰ্ণ হোৱা নাছিল, তেখেতসকলক যিকেইখন টেবুলৰ অধিকাৰীয়ে তেখেতসকলক আচলতে ইয়াত দায়িত্ব দিছিল, তেখেতসকলৰ পৰা মানে পৰামৰ্শ লৈ এইখিনি কেনেকৈ উঠাব লাগিছিল আমি শুনিবলৈ পাইছোঁ। এতিয়া বৰ্তমান মেপৰ যোগেদি যিকেইখন গাঁৱৰ ৰাইজে ভোট দিব তেখেতসকলক মেপ এখন তৈয়াৰ কৰি মানে জমা কৰা আছে। সেই মেপখন আমাৰ দিৰৈ আলিকিনাৰ হিচাপে নুঠিলে। আচলতে আমি ঔফুলীয়া গাঁৱৰ বাসী হিচাপে আমি ঔফুলীয়া গাঁৱৰ গাতে লাগি থকা আচলতে দিৰৈ আলিকিনাৰ তো অংশীদাৰ গাঁও হিচাপে আমি হ'ব লাগিছিলে। সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ আৰু এই চেগতে আমি জিলাৰ উপায়ুক্ত মহোদয়ক দৃষ্টিগোচৰ কৰিবলৈ বিচাৰিছোঁ, তেখেতসকলে আমাক এই ব্যৱস্থাটো কৰি দিয়ক। ভোট দিয়াটো ডাঙৰ কথা নহয়, আচলতে এই ব্যৱস্থাটোৰ যোগেদি আমাৰ সোণোৱাল কছাৰী যিখিনি আমাৰ বেনিফিচাৰী সেই বেনিফিচাৰীখিনিও যথেষ্টখিনি পিছ পৰি যাব। যিহেতু এই ব্যৱস্থাটোৰ যোগেদি আমাৰ সোণোৱাল কছাৰীসকলে খেতিৰ সঁজুলিৰ পৰা অন্যান্য ঘৰৰ টিঙৰ চালিৰ পৰা আদি কৰি অন্যান্য সা সঁজুলি পায়, আচলতে সেইখিনিৰ পৰাই বঞ্চিত হ'ব। সেইকাৰণে আমি আচলতে আজি ক্ষোভিত বুলি আমি কাক ক'ম, কাক ক্ষোভিত হ'ম কাৰ ওপৰত, সেইকাৰণে আমি অনুৰোধহে কৰিব বিচাৰোঁ। আৰু এটা গতিকে আমি পুনৰবাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ যে এই বাটপৰা যিখিনি সমষ্টিত যিখিনি লোক আৰু যিখিনি গাঁও অন্তৰ্ভুক্ত কৰি দিব লাগে আৰু তেখেতসকলক 25 চনত ইলেকশ্যন নে 26 চনৰ প্ৰথম মাহতে মানে জানুৱাৰী মাহতে হ'ব বুলি আমি যিহেতু শুনিবলৈ পাইছোঁ। মুঠতে আমাক ভোট দিয়াৰ ব্যৱস্থাটো কৰি দিব লাগে। আহি থকা দিনবিলাকত এই জনগোষ্ঠীটোৰ যিখিনি আচলতে দুখীয়া দৰিদ্ৰ ৰাইজ তেখেতসকলক উপকৃত হোৱাকৈ মানে এইখিনি ব্যৱস্থা কৰি দিব লাগে। এই আমাৰ চৰকাৰৰ প্ৰতি অনুৰোধ আমি গঠন কৰা হ'ল আৰু তেতিয়াৰ পৰাই আমাৰ সোণোৱাল মানুহবিলাকৰ যিখিনি অভাৱ অভিযোগ আৰু যিখিনি দুখ দুৰ্গতি সকলোবিলাক আঁতৰ হ'ব বুলি আমি সম্পূৰ্ণ আশা কৰিছিলোঁ। কিন্তু মূৰকত গৈ আজি সম্পূৰ্ণ অট'নমাছ কাউন্সিল গঠন হোৱা 20 বছৰ অতিক্ৰম কৰিলে। এই 20 বছৰত আমি যেনেধৰণে আশা কৰিছিলোঁ আমাৰ এই দাঁতি কাষৰীয়া ঔফুলীয়া দিৰৈ আলিকিনাৰ ডিকচম কিনাৰ কেঁকুৰি এনেকৈ এইবিলাক যিখিনি আমি সোণোৱাল অধ্যুষিত এলেকা যেনেধৰণেৰে আমি আশা কৰিছিলোঁ তেনেধৰণে সম্পূৰ্ণ বিপৰীত ফালটোহে আমি দেখা পালোঁ। আমি আশা কৰিছিলোঁ যে আমাৰ যিবিলাক অভাৱ অভিযোগ দুখ দুৰ্গতি আছে সেই সকলোবিলাক দূৰ হ'ব আৰু লগতে আমাৰ সোণোৱাল মানুহবিলাকৰ অভ্যন্তৰীণ সকলো দিশতে আমি আগবাঢ়ি যাব পাৰিম। কিন্তু মূৰকত গৈ আমি সেইবিলাক নেপালোঁ। তাৰোপৰি এতিয়া অৱশেষত গৈ আমাৰ এই ঔফুলীয়া আমাৰ পিছফালে যিটো বিল্ডিং দেখিছে সেইটো ঔফুলীয়া হাইস্কুল। এই ঔফুলীয়া হাইস্কুলতেই যিহেতু আমাৰ ভোট কেন্দ্ৰটো আছে, ভোট অনুষ্ঠিত হ'ব। কিন্তু দুখৰ বিষয় ইয়াত যিখিনি দিৰৈ আলিকিনাৰ বুলি কোৱা হয় এডোখৰ ঠাইত, এই দিৰৈ আলিকিনাৰ এই চাৰাউণ্ডিং এৰিয়াটোত কমেও 14-15 ঘৰ মানুহৰ বসতি প্ৰধান সোণোৱাল কছাৰী মানুহ। কিন্তু যোৱাটো নিৰ্বাচনত এই মানুহবিলাকৰ ভোটাধিকাৰ আছিল যদিও কিন্তু আজিৰ তাৰিখত কেনেকৈ কাৰ ভুলৰ কাৰণে এই মানুহবিলাকে ভোটাধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল সেইটো কিন্তু আমি গম নাপাওঁ। গতিকে আমি ভাবিছোঁ যে এতিয়া কাৰ ভুলৰ কাৰণে এইটো ভোটাধিকাৰ আমাৰ এই মানুহখিনিয়ে নাপালে। কিন্তু আমি আশা কৰিম যাতে যিটো আগন্তুক নিৰ্বাচন আহি আছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ, এই নিৰ্বাচনটোত আমাৰ এইবিলাক বঞ্চিত হৈছে বুলি ভাবি নলৈ সন্মানীয় ডিব্ৰুগড় জিলাৰ উপায়ুক্ত মহোদয় আৰু সন্মানীয় টিংখং বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আৰু লগতে নিৰ্বাচনী বিষয়া ডাঙৰীয়াক আমি চেগতে অনুৰোধ জনাব বিচাৰিছোঁ যাতে আগন্তুক যিটো নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ, এই নিৰ্বাচনটোত যাতে আমাৰ এই ৰাইজসকলে যাতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সুযোগ পায়, সেই সুযোগটো প্ৰদান কৰিবৰ কাৰণে তেখেতসকলক আমি অনুৰোধ জনাব বিচাৰিছোঁ।